নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আছোঁ জয়ৰাইড মটৰ বাইহাটা চাৰিআলিলৈ। ইয়াতে বিভিন্ন ধৰণৰ বাইক আছে আৰু আপোনালোকে বহুত ডিমাণ্ড কৰি আছিলে যে বাইকৰ ভিডিঅ' বনাব লাগে। ইয়াতে মানে আপোনাৰ মিনিমাম মানে কি মোবাইলৰ দামত আপুনি বাইক পাই যাব। আৰু দাদা আছে মোৰ লগত, দাদাক ক'ব যে দাদাৰ তাত কি কি গাড়ী আছে, দাদা এবাৰ কৈ দিয়ক। আছে আমাৰ তাত স্কুটি বাইক মেক্সিমাম পাই যাব। হয়, আচ্ছা, আপোনাৰ তাত যদি মানে কাষ্টমাৰ আহে তেওঁলোকে কি কি সুবিধা আছে? ফাইনেন্স পাব? হ'ব, ৰিফাইনেন্স হৈ যায়। ফাইনেন্সৰ সুবিধা আছে, কেছ ল'লে কেছ ল'ব পাৰিব। আৰু যদি আজি চইচ কৰি গাড়ী যদি আজি চইচ কৰে তেতিয়াহ'লে আজি লৈ যাব পাৰিব। হ'ব, একেদিনাই হৈ যাব। ফাইনেন্সো হৈ যাব। হ'ব, ফাইনেন্স হ'ব। ঠিক আছে, বলক এতিয়া দাদাৰ তাত কি কি গাড়ী আছে আমি চাম। প্ৰথমতে ক'ৰ পৰা আৰম্ভ কৰোঁ? এখন কেতিয়াৰ গাড়ী? হয়, কেতিয়া কিমান প্ৰাইচ? 13,000 কিলোমিটাৰ ৰানিং হৈছে। প্ৰাইচ আহিব এইখনৰ 1,45,000। 1,45,000 টকা ফাইনেন্স হৈ যাব। কেতিয়াৰ গাড়ী বুলি ক'লে? 2023। এখন কেতিয়াৰ গাড়ী? নেক্সট এখন 2021 জুনৰ হয়। 2021 জুনৰ গাড়ী, 17,000 কিলোমিটাৰ চলিছে। প্ৰাইচ কিমান কৈছে এখনৰ? 1,25,000 টকা। নেক্সট এখন এইখন কিমান দাম কৈছে? 1,22,000 টকা। 20,000 কিলোমিটাৰ চলিছে। ডিছকাউণ্ট হৈ যাব। নেক্সট এখন পালচাৰ কেতিয়াৰ? NS 200 2022 মডেল এখন। হয়, এখন প্ৰাইস আহিব 1,16,000 টকা। 1,16,000 টকা। নেক্সট এখন NS 160 2023 মডেল, এখন 1,08,000 টকা দাম আহিব। 1,08,000 টকা। নেক্সট এখন 2022 মডেল 90,000 ত পাই যাব। 90,000 টকাত এখন পাই যাব। নেক্সট এখন হয় 22 মডেল 18,000 কিলোমিটাৰ ৰানিং হৈছে। 88,000 দিনে এখন পাব। মানে 88,000 টকা। আৰু যদি এটা ডাইৰেক্ট আহে ডিছকাউণ্ট হৈ যাব। হ'ব অলপ। আৰু নেক্সট এখন পালচাৰ N160, হয় এখন 1 বছৰ হৈছে পুৰা বুলি। হয়, দাম আহিব 88,000। মানে 88,000 টকা। মানে 88,000 আপোনালোকে বুজি পাইছে, মানে 80,000 আৰু 8,000 টকা। ঠিক আছে, ডিছকাউণ্ট হৈ যাব, ফাইনেন্স হৈ যাব। আপোনালোকে ডাইৰেক্ট আহক দাদাৰ ওচৰত। দাদাৰ কণ্টেক্ট নম্বৰ মই দি দিম, আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব। এয়া চাই লওক ওপৰত, এই বাইহাটা চাৰিআলি মেইন ৰোডত এয়া। আৰু নেক্সট এখন কেতিয়া স্কুটি? 2023 এখনৰ দাম কিমান ৰাখিছে? হয়, 75,000 টকা। নেক্সট এখন স্কুটি আছে এক্টিভা। এখন কেতিয়াৰ গাড়ী? 2019 গাড়ী, 40,000 টকা দিলে পাই যাব। ফাইনেন্স হ'ব নেকি এখনত? আচ্ছা, ৰিফাইনেন্স হৈ যাব এখনতো। নেক্সট এখন আছে এক্টিভা হণ্ডা এভিটৰ। এখন কেতিয়াৰ? 2017 32,000 টকা দিলে এখন ফাইনেন্স নহ'ব, কেছ ল'ব লাগিব। কেছ ল'ব লাগিব। নেক্সট এখন 2020 মডেল, হয়, এইখনৰ প্ৰাইস আহিব 42,000। 42,000 টকা। আপোনাৰ ডিছকাউণ্ট হৈ যাব যদি আহে। 42,000 নহয়, আপোনালোকে যদি ইয়াতে আহে দাদা ডিছকাউণ্ট কৰি দিব, নে কি কয়? নেক্সট এইখন কেতিয়াৰ গাড়ী? নেক্সট এইখন হ'ল 2019 হিৰোৰ ডেষ্টিনি। হয়, এইখনৰ প্ৰাইস আহিব 30,000। 30,000 টকা। চাই লওক, এই গাড়ীটো আৰু এবাৰ দেখাই দিছোঁ, মাত্ৰ 30,000 টকা। এটা আইফোন কিনিব লাগিলে আপোনালোকৰ 1.5 লাখ টকা লাগিব। ছেকেণ্ড হেণ্ড কিনিলে মিনিমাম 40-50,000 টকা লাগিব। কিন্তু আপুনি সেই ছেম দামত আপুনি এখন পাই আছে। নেক্সট এখন হয় 42,000 টকা। এখন চাই লওক। আৰু আপোনালোকে আহি নিজে এটা চাই ল'ব পাৰিব, টেষ্ট ড্ৰাইভ কৰি ল'ব পাৰিব, নে কি কৰা? নেক্সট এখন কেতিয়াৰ গাড়ী? TVS ৰাইডাৰ হয় 2023 মডেল, হয়, প্ৰাইস আমি ৰাখিছো 68,000। 68,000 ফাইনেন্স হৈ যাব। হ'ব, আচ্ছা, ডিছকাউণ্টো হৈ যাব। ফাইনেন্সৰ দামটো কমাব অলপ অসুবিধা হয়, কেছত ল'লে অলপ। আচ্ছা, কেছত ল'লে বেছি ডিছকাউণ্ট কৰিবৰ কাৰণে সুবিধা হয়। নেক্সট এখন হণ্ডাৰ SP 125, হয় 2020 হয়। প্ৰাইস মানে 52,000 টকা এখন। আৰু নেক্সট এখন পালচাৰ কেতিয়াৰ? 58,000। আচ্ছা, 58,000 এইখন 58,000 এইখন 125 2021 হয়। এখনৰো প্ৰাইস আহিব 58,000। এখন মানে 125 cc আপোনাৰ এখন ছেম প্ৰাইজতে আহি যাব। নেক্সট এখন আছে আপোনাৰ FZ নেকি? হয়, নৱেম্বৰৰ হয়, মানে 2024 বুলি ক'লে ভুল নহয়। হয়, এখনত আহিব 88,000। 88,000 ডিছকাউণ্ট হৈ যাব দাদা। কেছত ল'লে ডিছকাউণ্ট হৈ যাব। ফাইনেন্সত ল'লেও তেখেতে কিবা এটা চাই দিব।
নেক্সট এখন গ্ল্যামাৰ কেতিয়াৰ গ্ল্যামাৰটো বহুত ডিমান্ডেবল গাড়ী এখন 2021 হয় হয় এখনৰ প্ৰাইস আহিব আপোনাৰ 85,000 মানে 55,000 টকাত আপোনালোকে এখন গ্ল্যামাৰ পাই আছে এখন আৰু এখনটো নহয় আচ্ছা নেক্সট চাম আমি এতিয়া বুলেটটো এখন কেতিয়াৰ গাড়ী হয় ক্লাছিক 350 হয় এখনৰ প্ৰাইস আহিব 1,15,000 1,15,000 টকাত আপোনালোকক যদি বুলেট লাগে বুলেটটো ল'ব পাৰে নেক্সট এখন আছে জাৱা কেতিয়া গাড়ী এখন 2020 মডেল 11,000 কিলোমিটাৰ ৰানিং হয় দাম আহিব আপোনাৰ 95,000 মাত্ৰ 95,000 টকা আৰু নেক্সট এখন আপাচি হয় 160 2022 গাড়ী হয় এখন আহিব 90,000 90,000 টকা নেক্সট এখন আহিব পালসাৰৰ N250 হয় 2022 মডেল হয় এখনৰ প্ৰাইস আহিব 90,000 এখনো 90,000 টকা নেক্সট এখন আছে পালসাৰ 220 নেকি এখন হয় লাষ্টৰ আৰু 19 বুলিয়া ক'ব না হয় হয় প্ৰাইস 63,000 আহিব মাত্ৰ 63,000 টকা যদি আপোনালোকে পালসাৰখন চাব বিচাৰে দাদা এখনৰ ফাইনেন্স হৈ যাব আচ্ছা ফাইনেন্স হৈ যাব আৰু কিবা এটা দাদা ডিসকাউন্ট লগাই দিব নে কি কয় চ্যালেঞ্জ দিছে দাদা যদি এখন গাড়ী কোনোবাই লয় ডিসকাউন্ট কৰিও দিব আৰু ফাইনেন্স লাগিলে ফাইনেন্সৰ সুবিধা পাব নেক্সট এখন আছে পালসাৰ 2020 লাষ্টৰ কিমান ৰাখিছে এখনৰ প্ৰাইস আহিব 52,000 মানে 52,000 টকাত এখন আপোনালোকে পালসাৰ যদি চাব পাৰে আপোনালোকে আহি কিনে আৰু এখন পালসাৰ বহুত আছে পালসাৰ 150 2019 মডেল এখন হয় এখনৰ প্ৰাইস আমি ৰাখিছো 55,000 টকা 55,000 টকা আৰু নেক্সট এখন হোন্ডাৰ এখন ইউনিকৰ্ন 2022 মডেল হয় এখন আমি ৰাখিছো 62,000 টকাত যদি আপুনি এই গাড়ীখন কিন্তু বহুত ভাল গাড়ী দেই এখন একদম যোনে এবাৰ চলাই না এই নেক্সট বেলেগ গাড়ী চলাব মানে নকৰে এয়া চাই লওক মই দেখাই দিছো নেক্সট এখন আছে আপাচি ৰেজিষ্ট্ৰেচন 2017 মডেল এইটো হয় এখনৰ দাম হ'ব 43,000 টকা দাদা ফাইনেন্স হ'ব এখন গাড়ী হ'ব ফাইনেন্স হৈ যাব কি কয় আচ্ছা এখন ফাইনেন্স নহ'ব এখন আপোনালোকে কেছত ল'ব লাগিব নেক্সট এখন আছে আপোনাৰ টিভিএছ হয় 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 এইখনৰ দাম কিমান ৰাখিছে হয় আচ্ছা এইখন 42,000 টকা আৰু তাৰ ডিছকাউণ্ট হৈ যাব মই বাৰে এইটো কাৰণে সুধিছো যে আপোনালোকৰ সুবিধাৰ কাৰণে আৰু দাদাই বাৰে কৈছে যদি কোনোবাই দাদাৰ ওচৰত আহে দাদাই তেখেতক ডিছকাউণ্ট কৰাই দিব হয় হয় এই দামবিলাক অকল আমি ভেহিকেলৰে দাম কৈছো হয় 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 নেক্সট এখন এখন আমাৰ ৰেগুলাৰ হয় হয় 40,000 টকাত আপোনালোকে এখন গাড়ী চাব পাৰে এইখন যদি আপোনালোকে ল'ব বিচাৰে আৰু নেক্সট এখন আছে সুপাৰ স্প্লেণ্ডাৰ হয় মাত্ৰ 55,000 টকা মানে কি এখন চাগে কাৰোবাৰ হেয়া আছিলে আপোনালোকে ডাইৰেক্ট লৈ আহিছে হয় হয় এই চাই লওক গাড়ীটো চাই লওক আচ্ছা টিপ টপ মানে কি ৰানিং কণ্ডিশ্যন আৰু আচ্ছা নেক্সট এখন গ্ল্যামাৰ এখন PS4 হয় 2019 মডেল হয় প্ৰাইস 43,000 মাত্ৰ 23,000 টকা আচ্ছা 43,000 মানে 43,000 টকাত যদি আপোনালোকে গ্ল্যামাৰ চাম বুলি ভাবি আছে এখন গ্ল্যামাৰ চাব পাৰে আচ্ছা দাদা আপোনাৰ তাততো গাড়ী চালো আপোনাৰ এড্ৰেছটো আৰু দোকানৰ নামটো যদি এবাৰ কৈ দিয়ে আৰু আছে দাদা আৰু মানে গাড়ী আৰু আছে মানে একচুৱেলি মই সেই গৈ যোৱা বুলি ভাবিছিলোঁ এইখন চাই এখন আছে পালচাৰ NS200 হয় 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 মানে 79,000 টকা দাদা ডিছকাউণ্ট হ'ব এখন কেছত ল'লে দাদাই বাৰে কৈছে যে কেছত ল'লে তেওঁ ডিছকাউণ্ট কৰি দিব পাৰে কিন্তু ফাইনেন্সত ল'লে তেওঁৰ অলপ প্ৰব্লেম হয় তথাপিও তেখেতে চাই দিব এইখন পালচাৰ নেকি হয় 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 63,000 ৰাখিছে আৰু যদি আপোনালোকে ফাইনেন্স হৈ যাব এখন আচ্ছা ফাইনেন্সৰ সুবিধা হৈ যাব এখন নেক্সট এখন হয় 67,000 নেক্সট আৰু এখন আছে দাদা বাহিৰত আছে এখন গাড়ী এয়া চাই লওক এখনো এবাৰ দেখাই দিওঁ RC 125 কেটিএম কেটিএৰ গাড়ী দাদা এখন গাড়ীখন
2022 মডেল 2022 মডেল কিমান ৰাখিছে দাদা দামটো প্ৰাইচ 1,27,000 only 1,27,000 1,27,000 টকা দাদা এখন ফাইনেন্স হৈ যাব হ'ব নিশ্চয় গাড়ীখন মই এবাৰ দেখাই দিছো আৰু গাড়ীখন ক'ত আছে আপোনালোকক মই দেখামেই চাওক এইটো বাইহাটা চাৰিআলি ৰোড এইটো বাইহাটা চাৰিআলি ৰোড দেখাইছে আপোনালোকক এবাৰ দেখাই দিছো দাদা এড্ৰেছটো ক'ব তথাপিতো মই এবাৰ দেখাই দিছো আপোনালোকক এয়া চাওক এই গাড়ীটো এবাৰ চাই লওক এতিয়া দাদাৰ পৰা জানিম এড্ৰেছটো দাদা আপুনি বেয়া নাপায় যদি এবাৰ এড্ৰেছটো কৈ দিয়ক কথা নাই এড্ৰেছটো আমাৰ আছে বাইহাটা চাৰিআলি গুৱাহাটী ৰোড হয় আমাৰ ইকো নভেল হস্পিটেলৰ অপজিটতে আমাৰ ডিলাৰখন আছে হয় গুৱাহাটীৰ ফালৰ পৰা আহিলে লেফ্ট চাইডে হয় আমাৰ ডিলাৰটো হয় যদি আপুনি বাইহাটা চাৰিআলিৰ পৰা আহে হয় তেনেহ'লে ৰাইট চাইডে আপুনি পাই যাব ঠিক আছে দাদা আমাৰ নাম্বাৰ থাকিব স্ক্ৰীণত হয় ফোন কৰি ল'লে দাদা আমাৰ ভিডিঅ' চাই যদি আপোনাৰ তাত কাষ্টমাৰ আহে তেতিয়াহ'লে আপুনি ডিছকাউণ্ট দিব 1,000 ঠিক আছে 1,000 টকা দাদা আমাৰ চেনেলৰ নাম আচ্ছা আমাৰ চেনেলৰ নামটো ক'লে 1,000 টকা দাদা ডিছকাউণ্ট দিব প্লাছ আৰু আপোনালোকে গাড়ী বাৰ্গেনিং কৰিও দাদাৰ পৰাই ল'ব পাৰিব নে কি কৰে দাদা বাৰ্গেনিং কি মানে যদি আহে তেখেতসকলে আহি কিবা এটা দাদাই চাই দিব ঠিক আছে থেংক ইউ